পৰিয়ালৰ সৈতে মানে মই প্ৰতি বছৰে আমি জানুৱাৰীত 1 তাৰিখে আমি পিকনিক মই বনভোজ আয়োজন কৰোঁ। সেই হিচাপত মই গোটেই পৰিয়ালক লৈ ঘৰৰ পৰিয়াল আৰু নিজৰ সকলো কাম কৰা মানুহসকলক লৈ এসাঁজ ফূৰ্তিৰে ভাত খাবৰ কাৰণে মনো যায়। সেইকাৰণে প্ৰতি বছৰে মই এইটো এটা প্ৰগ্ৰেম ৰাখোঁ। সেই প্ৰগ্ৰেমত মানে কোনো হেৰি নহওক, গোটেই বছৰটো সকলোৰে ফূৰ্তি এটা হওক বুলি আৰু সকলোকে মনত এটা সান্তনা দিবলৈ, সকলোৱে যেতিয়া কৰিয়ে থাকে কাম বন, সেইকাৰণে এদিন ফূৰ্তিৰে এসাঁজ খাম বুলি এই বনভোজ খোৱাৰ ব্যৱস্থাটো ৰাখিছোঁ। গতিকে আমি প্ৰতি বছৰে জানুৱাৰী 1 তাৰিখে আমি বনভোজৰ ব্যৱস্থা কৰোঁ। আমি টৌভঙাৰ পৰা আহিছোঁ। পৰিৱেশ ধুনীয়া। ইয়াৰ পৰিৱেশ মানে এটা মনোমোহা দৃশ্য আছে। এই চিৰিচাৰ মনোমোহা দৃশ্য উপভোগ কৰিবলগীয়া। গতিকে ইয়াত সকলোৱে পিকনিক খাবলৈ সেইকাৰণে আহে। আৰু ইয়াৰ যিটো ওচৰত নামেৰি ৰাষ্ট্ৰীয় উদ্যান আছে, নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশটো ভাল আৰু বাতাবৰণটো ভাল। ইয়াৰ এটা সুস্থ পৰিৱেশ আছে আৰু এই সুস্থ পৰিৱেশত আমাৰ কি হয়, ইয়াত পলুচন নাই। গতিকে এই পলুচনবিহীন জেগাত আমি যদি এসাঁজ বনভোজ খাওঁ, তৃপ্তিৰে এসাঁজ বনভোজ খাবলৈ পাৰোঁ, তাত মানে মনটো উৎফুল্লিত হয়। সেই উৎফুল্লিত হোৱাৰ কাৰণে মানুহবিলাকে ইয়াত বনভোজ খাবলৈ আহে। ইয়াতো প্ৰতি বছৰে আহে দূৰ দূৰণিৰ পৰাই। দূৰ দূৰণিৰ গোটেই বহুত মানে ইয়াত পৰ্যটক হিচাপে হয় আৰু আমাৰ অঞ্চলৰ গোটেই মানুহবিলাকে আহে বনভোজ খাবলৈ। আৰু দূৰ দূৰণি বুলি ক'বলৈ গোটেই অঞ্চলৰ পৰাই আহে। গতিকে অসমৰ গোটেই প্ৰান্তৰ পৰাই আমাৰ ইয়াত বনভোজ খাবলৈ অহা দেখা যায়। নতুন বছৰ আজিৰ পৰা সোমাল। নতুন বছৰত আমি সকলো আমাৰ অসমবাসী ৰাইজক অনুৰোধ জনাম, যাতে নতুন বছৰ যেতিয়া সোমাল, আগন্তুক দিনবোৰ যাতে কোনো মানে বাধা বিঘিনি নোহোৱাকৈ পাৰ কৰি নিব পাৰে। আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰ গোৰাই বাথৌৰ ওপৰতো মই বিশ্বাস ৰাখি প্ৰাৰ্থনা কৰোঁ, যাতে কোনো মানে বাধা বিঘিনি নহওক আৰু এক্সিডেণ্ট নহওক আৰু বেছিকৈ মদ পানী ব্যৱহাৰ নকৰাকৈ মানুহ যাতে ধুনীয়াকৈ পৰিৱেশ উপভোগ কৰি অঞ্চলটোক সুস্থ কৰি ৰাখে, সেইটোকে মই আহ্বান জনাম। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।